এয়া আমাৰ সৰিয়হৰ খেতি। সঁচাকৈ বৰ ধুনীয়া পৰিৱেশ, কি মনোৰম দৃশ্য। বেহাৰ সৰিয়হবোৰ ফুলি আছে। প্ৰকৃতিৰ পৰিৱেশে চেঞ্জ কৰি দিছে সৰিয়হৰ ফুলে। সঁচাকৈ বৰ মৰম লগা এই ফুলবোৰ। গতিকে আহক সকলোৱে লগ লাগি সৰিয়হৰ খেতি কৰক। অসমৰ উন্নতিৰ পথত এখোজ অসমখনক আগবঢ়াই দিয়ক। খেতি কৰক। খেতিয়ে মানুহৰ মেইন প্ৰথম জীৱিকা উপায় হিচাপে সকলোৱে বাছি লওক, খেতি কৰক। মোৰ এটাই অনুৰোধ, অসমৰ ডেকা যুৱক যুৱতীয়ে লগ লাগি এইদৰে সৰিয়হৰ খেতি কৰি উপাৰ্জনমুখী হ'ব, তাৰে কামনা কৰিলোঁ। এয়া আমি সৰিয়হৰ খেতি কৰিছোঁ। এইটো প্ৰথম প্লট, প্ৰায় 40 বিঘা সৰিয়হৰ খেতি কৰিছোঁ। এতিয়ালৈকে বৰ বঢ়িয়া হেৰিত হৈছে। আৰু এটা নেক্সট প্লটলৈ মই গৈ আছোঁ। অহবাৰ এটা প্লেন কৰিছোঁ। এইবিলাক মাটি, বহুত মাটি ইয়াত এনেই পৰি আছে। এইবিলাক আমি অহবাৰ চব চাফা কৰি ইয়াত আমি খেতি লগাম। এনেকৈ বহুত মাটি পৰি আছে অসমত। অসমীয়া ডেকা বন্ধুসকল ওলাই আহিব লাগে আৰু খেতিৰ লগত সংগ্ৰাম কৰিব লাগে। মোৰ এটাই অনুৰোধ, সকলোৱে লগ লাগি আহক, ওলাই আহক, আমি খেতি কৰিম বুলি। এয়া এটা আমাৰ প্লট। সঁচাকৈ বৰ মনোমোহা দৃশ্য। এই এখন নেমুৰ বাগান আছে। নেমুৰ বাগানখন অহবাৰ ইয়াৰ পৰা ছাইড কৰাই বেলেগ ঠাইত লগাই দিম। কি ধুনীয়া পৰিৱেশ। বৰ মৰম লগা পৰিৱেশ। এয়া মই নেমু টেঙাৰ আমি কলম দিছোঁ। নেমু টেঙাৰ আমাৰ এটাই সমস্যা ইয়াত, হাতীৰ সমস্যা। গতিকে আমি সকলোৱে লগ লাগি ইয়াত খেতি কৰিলে হাতীও অহা ৰোধ হ'ব। এয়া এটা প্লট আমাৰ, সঁচাকৈ মৰম লগাব।